এই যেটো হাইৰ মাৰ্জিন আছে ইয়াৰ পৰা ম্যাক্সিমাম 9 ইঞ্চি ওপৰত এই 9 ইঞ্চিৰ পৰা আমি এনেকে কাপোৰ বাৰ্টি কৰিম এটো ধৰক এনেকে কাপোৰ আহিছে এনেকুৱাকে এটা কাপোৰ জয়েন হ'ব ইয়াতে তো স্বাগতম জনাইছো বন্ধুসকল আজিৰ অন্য এটা নতুন ভিডিঅ'ত আজিৰ ভিডিঅ'ত আমি শিকিম লেডিজ পায়জামা বনোৱা আৰু 4 পিছৰ পায়জামা হ'ব তো এনেকুৱা পায়জামা বনোৱা শিকিম তো এই পায়জামাটো কাটিং আৰু সিলাই দুটাই আজি আমি শিকিম তো বলো ভিডিঅ'টো আৰম্ভ কৰো আৰু তাৰ আগতে কি কৰিম এই যেটো পুৰণা পায়জামা আছে এটোৰ মেজাৰমেন্ট ল'ব লাগিব তো ফাৰ্ষ্টত কি কৰিম আমি ইয়াৰ যেটো দীঘল আছে দীঘলটো লম আৰু এই বেলৰ পৰা ওপৰৰ পৰা এনেকুৱাকে দীঘলটো ধৰিম তো ইয়াৰে দীঘল যেটো দীঘলটো আছে 38 তো আমি এনেকুৱা এখন কাগজত লিখি লম 38 লেন্থ তো তাৰ পিছত ইয়াৰে কঁকালটো জুখি লম কঁকালটো আহি আছে কিমান 37 কঁকাল আহি আছে 37 ওয়েস্ট তাৰ পাছত আমি জুখিম এই হাইটটো কিমান আছে এই দুটা আমি সমান কৰি লম ইয়াতে ওপৰৰ পৰা 15 আহি আছে 15 হলে তো 15 আহি আছে 15 আহিলে কিমান হ'ব 30 হাই তাৰ পাছত ইয়াৰে থাইটো জুখিম হাইৰ তলতে লাষ্ট পৰ্যায়ত দেখিনি হ'ব থাইটো আহি আছে কিমান 14 হাফ হলে 29 থাই তাৰ পাছত এটো বটম ইয়াৰে বটমটো আহি আছে কিমান 7 হাফ হলে 15 বটম তো এটো আমাৰ জুখ লোৱা হল এটা আমি ইয়াতে আৰু এটা বস্তু জুখি লম যেটো আমাৰ কাটিং কৰাতে প্ৰয়োজন হ'ব এটো হল ইয়াৰে এটা পাৰ্ট কিমান আছে যেটো ফ্ৰন্ট পাৰ্টটো কিমান আছে হেতু আমি জুখিব লাগিব তো এই যেটো জয়েন আছে এই জয়েনটোৰ পৰা এই জয়েন লগৈ কিমান আহি আছে 14 ইঞ্চি এটা ফ্ৰন্ট পাৰ্ট আহি আছে যিখিনি মেজাৰমেন্ট ইয়াত আমি লিখি ললো এইখিনি তো এতিয়া এই মেজাৰমেন্টৰ হিচাপত আমি এই যেটো পায়জামাটো কাটিং কৰিম তো কাপোৰটো মই অলৰেডি এনেকে পাৰি লৈছো তো এই যেটো কাপোৰ এটো বৰাবৰ মই এনেকুৱাকে দু পিস কৰি পাৰি লৈছো ফাৰ্ষ্টত আমি কি কৰিম যেটো ফ্ৰন্ট পাৰ্ট সেই ফ্ৰন্ট পাৰ্টটো লম আৰু ফ্ৰন্ট পাৰ্টটো লোৱাৰ কাৰণে এই দুটা পাৰ্ট লৈছো মানে কি যেটো কাপোৰটো আমি দুজাপ কৰি লৈছো ফাৰ্ষ্টত তো ফাৰ্ষ্ট পৰ্যায়ত কি কৰিম আমি ইয়াতে ওপৰত এটা মাৰ্জিন কৰি লম তো ওপৰত এটো মাৰ্জিন কৰিলো আৰু এই ওপৰৰ পৰা আমি বেলৰ কাৰণে 1.5 ইঞ্চি এৰিম 1.5 ইঞ্চি আমি বেলৰ কাৰণে এৰি পেলাই যেটো আমাৰ টোটাল দীঘল আছিল দীঘলটো আছিল 38 তো আমি ইয়াতে 38 ত মাৰ্জিন কৰিলো অলপমান সিলাইৰ কাৰণে লম তো সিলাইৰ কাৰণে তো আমি 2.5 ইঞ্চি ললো হাই আছিল মোৰ কিমান 30 টো যদি আমি দুভাগ কৰো কিমান আহিব 15 তো ইয়াতে 15 ত মাৰ্জিন কৰিলো এতিয়া এটো মাৰ্জিন কৰিব লাগিব যেটো হাইৰ মাৰ্জিন কৰিলো এটো আমি এনেকুৱাকে মাৰ্ক কৰি লম বটমটো আমি মাৰ্ক কৰি লম সব এই সাইডত যেটো পাৰি আছে এই পাৰিটোৰ কাষেদি আমি এনেকুৱাকে মাৰ্জিন কৰি লম কাৰণ তেতিয়া আমাৰ মেজাৰমেন্ট কৰাতে সুবিধা হ'ব আৰু ইয়াতে এই যেটো দীঘলৰ যেটো মাৰ্জিন দিলো ইয়াৰ পৰা 2 ইঞ্চি ওপৰত এটা মাৰ্জিন দিম 2 ইঞ্চি কি কৰিম আমি সাইডত অলপমান ফলা ৰাখি দিম ঠিক আছে এটো গল এতিয়া আহিছো আমি ফাৰ্স্ট এই যেটো হাইৰ মেজাৰমেন্ট কৰিলো ইয়াত আমি থাইটো জুখিম থাই আছিল মোৰ কিমান 29 টো যদি মই দুভাগ কৰো কিমান আহিব 14 হাফ আহিব ঠিক আছে কিন্তু ফ্ৰন্ট পাৰ্টটো আমি অলপমান কমাই ৰাখিম কাৰণ কিয় ব্যাক পাৰ্টটো আমাৰ যেতে এলাউন্সমেন্ট হ'ব হেতুৰ কাৰণে আমি ফ্ৰন্ট পাৰ্টটো অলপমান কমাই ৰাখিম তো মই এটো 14 ৰাখিলো ইয়াতে 14 ত মাৰ্জিন কৰিলো ঠিক আছে তাৰ পিছত বটম আছে 15 টো যদি আমি দুভাগ কৰো কিমান আহিব 7.5 তো ইয়াতো আমি হাফ ইঞ্চি কমাই ৰাখিম ইয়াত আমি 7 ৰাখিলো কাৰণ ব্যাক পাৰ্টটো যেটা আমাৰ বাৰ্টিক হ'ব হেতুৰ কাৰণে আমি এটো কমাই ৰাখিব লাগিব তাৰ পিছত
এই যেটো কঁকালৰ এইখিনি এটা বাট আমাৰ কিমান আছিল হেতু আছিল 14 ইঞ্চি তো মই ইয়াতে 14 ইঞ্চিতে মাৰ্জিন কৰিম সক এটো কিন্তু যেটো আমাৰ ৰাউন্ড পাইজামা হেতু নহয় এটো কলি দিয়া হ'ব মানে কি ইয়াতে যেটো ইয়াতে আমাৰ অলপমান কাপোৰ জইন দিয়া হ'ব এটোক আমি কলি পাইজামা বুলি কওঁ কলি পাইজামা দিলে ধৰ বহুতে কলি পাইজামা ভাল পায় আৰু বহুতে ৰাউন্ড পাইজামা ভাল পায় তো যদি এটো হাইটো ৰাউন্ড হলে হয় তেতিয়া মই এটো 14 জাগাত কমাই ৰাখিলো ম্যাক্সিমাম 12 ইঞ্চি ৰাখিলো হয় 12 ইঞ্চি ৰাখি এইখিনি আমি ৰাউন্ড কৰি দিলো মোৰ ইয়াৰ আগৰ এটা পাইজামাটো কাটিং আছে তো হেতু চাব পাৰে তো এটো হ'ব কলি পাইজামাত আমি ঠাইটোত আমাৰ মাৰ্জিন যিমানখিনি আহিব কঁকালৰ মাৰ্জিনটো আমাৰ সিমানখিনি ৰাখিব লাগিব তেতিয়াহে এইটো যদি সমান নহয় তেতিয়া আমি কলি ফিটিং কৰিব নোৱাৰো আৰু এটো সমান ৰাখিলেহে আমি কলি ফিটিং কৰিব পাৰিম ঠিক আছে তো এইখিনি হোৱাৰ পাছত আমি এটো মাৰ্জিন কৰি এটো কাটি লম তো সক মই ইয়াতে মাৰ্জিনত বুজাই দি আছো এই যেটো হাইৰ মাৰ্জিন আছে ইয়াৰ পৰা ম্যাক্সিমাম 9 ইঞ্চি ওপৰত এই 9 ইঞ্চিৰ পৰা আমি এনেকে কাপোৰ বাৰ্টিক কৰিম এটো ধৰক এনেকে কাপোৰ আহিছে এনেৱাকে এটা কাপোৰ জইন হ'ব ইয়াতে তাৰ কাৰণে আমি ইয়াতে পকেটৰ মাৰ্জিনটো কৰিলো এই ওপৰৰ যেটো সিলাই ওপৰৰ যেটো মাৰ্জিন ইয়াৰ পৰা 2 ইঞ্চি তলৰ পৰা আমি 6 ইঞ্চি পকেটৰ কাৰণে দিম ইয়াতে আমাৰ পকেট আহিব এটা পকেট দিম আমি তো এটা পকেটৰ কাৰণে ইয়াতে মাৰ্জিন কৰিলো এটা মাৰ্জিনখিনি হোৱাৰ পাছত আমি এটো কাটি উলাই লম তো এটা আমাৰ ফ্ৰন্ট পাৰ্টটো কাটিং হল এতিয়া যেটো ব্যাক পাৰ্টটো আমি কাটিং কৰিম কাৰণ এই তো ঘূৰাই লৈ এনেকুৱাকে ধুনীয়াকে পাৰি পেলাই এই যেটো ফ্ৰন্ট পাৰ্ট কাটিলো এই ফ্ৰন্ট পাৰ্টটো ইয়াৰ ওপৰত আকৌ আমি পাৰি লম এনেকুৱাকে এনেকুৱাকে পাৰি লোৱাৰ পাছত আমি এটো মাৰ্জিনটো উঠাই লম এইখিনি মাৰ্জিন উঠাই ললো ইয়াতে ইমানখিনি উঠাই ললো আৰু এটো ওপৰটো উঠাই ললো এই যেটো হাইৰ যেটো মাৰ্জিন ইয়াৰ পৰা আমি 2 ইঞ্চি বঢ়াই লম 2 ইঞ্চি বঢ়াই পেলাই এটা মাৰ্জিন কৰিম তলতেও 2 ইঞ্চি বঢ়াই আমি মাৰ্জিন কৰিম এটা এই যেটো কমৰৰ মাৰ্জিন ইয়াৰ পৰা আমি 2 ইঞ্চি বঢ়াই পেলাই মাৰ্জিন কৰিম ঠিক আছে তো জোখা হৈ গল হৈ যোৱাৰ পিছত এতিয়া আমি কি কৰিম এটো কাটিং কৰিম তো এইখিনি কাটিং হল এতিয়া আমি কি কৰিম সব যিকোনো পাইজামাৰ ফ্ৰন্ট পাৰ্টটো অলপ ডাউন থাকে তো এই যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্টটো আমি 1 ইঞ্চি ডাউন কৰি দিম ইয়াৰ পৰা 1 ইঞ্চি ডাউন কৰি দিম এতিয়া এই ডাউনৰ যেটো মাৰ্জিন এটো এনেকুৱাকে উঠাই লম উঠাই লৈ এই মাৰ্জিন হিচাপতে এই যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্টটো আমি অলপমান ছাটি দিম তো এনেকুৱাকে ছাটি দিলো ঠিক আছে তো এটো পেনটো আমাৰ কাটিং কমপ্লিট কলি যেটো আমি কলি পাইজামা বুলি কওঁ তো এনেকুৱাকে কলি কাটিং কৰা হয় তো এটো হৈ গল এতিয়া আমি ওপৰৰ যেটো বেলৰ কাৰণে কাপোৰ কাটিব লাগিব তো ইয়াতে আমাৰ বেলৰ কাৰণে লাগিব 4.5 ইঞ্চি লাগিব কাৰণ তো 3 ইঞ্চি আমাক 1.5 ইঞ্চি আমাক লাগিব 1.5 ইঞ্চিটো আমি ডাবল ফল্ড হলে কিমান লাগে 3 ইঞ্চি আৰু 1 ইঞ্চি সিলাই যাব তো হেতু কাৰণে আমাক 4.5 ইঞ্চি বেল লাগিব তাৰ পিছত যদি অলপমান কম বেছি হয় তো আমি পিছত ছাটি দিম তো এটা আমাৰ বেল হৈ গল তো ইয়াৰ পৰা পকেটটো লম আমি 13.5 ইঞ্চি পকেট লম পকেটৰ কাৰণে তো
এতিয়া গোটেইখিনি কাপোৰ আমাৰ কাটিং ৰেডি হ'ল। এতিয়া আমি মেচিনত যাম, মেচিনত এইটো চিলাম কেনেকুৱাকৈ চিলোৱা হয়। তো এতিয়া আমি মেচিনত আহিলোঁ আৰু মেচিনত আহি পেলাই পেণ্টটো এতিয়া চিলাম। তো এই যিখিনি এক্সট্ৰা কাপোৰ এইখিনি আমি ছাইডত ৰাখোঁ আৰু ইয়াৰ পৰা যিটো আমাৰ ফ্ৰণ্ট পাৰ্ট হ'ব সেইটো আমি লৈ লওঁ। তো এইটো হ'ল মোৰ ফ্ৰণ্ট পাৰ্ট। তো ইয়াতে যিটো আমাৰ ৰাইট ছাইডৰ পকেট হ'ব যিহেতু, তো যিটো ৰাইট পাৰ্ট সেইটো আমি লৈ ল'ম। তো এইটো হ'ল মোৰ ৰাইট পাৰ্ট। তো এইটো কাপোৰটো এনেকৈ চিধাকৈ ল'ম। চিধাকৈ লোৱাৰ পাছত এই যিটো পকেটৰ কাপোৰ আছে এই কাপোৰটো ইয়াৰ ওপৰত আমি এনেকুৱাকৈ পাৰি ল'ম। পাৰি লৈ যিটো আমাৰ মাৰ্জিন আছে, কাটিং কৰাতে যিটো মাৰ্জিন দিছিলোঁ তাতে আমি পকেটটোতো সেইটো হিচাপত মাৰ্জিন উঠাই লৈ এই মাৰ্জিনৰ পৰা আমি ইয়াতে এটা চিলাই মাৰি ল'ব লাগিব। চিলাইখিনি মৰা হোৱাৰ পিছত এই যিটো কাপোৰ, এই কাপোৰটো আমি এনেকুৱাকৈ অলপমান পিহি দিম। পিহি দি পেলাই এই কাপোৰটো আমি ভিতৰ পিনে সোমাই দি ইয়াৰ ওপৰত আৰু এটা চাপ চিলাই মাৰিম। তো এই চিলাইটো আমাৰ মাৰা হৈ গ'ল। এতিয়া এই যিটো পকেটৰ কাপোৰ, এই কাপোৰটো আমি এনেকুৱাকৈ ফল্ড কৰি ল'ম। ফল্ড কৰি লৈ ইয়াতে দি আৰু এটা চিলাই মাৰিব লাগিব আমি। তো সেইটো চিলাই হোৱাৰ পাছত আমি কাপোৰটো এনেকুৱাকৈ চিধা কৰি ইয়াৰ ওপৰেদি আৰু এটা চিলাই মাৰিব লাগিব। তো এইটো আমাৰ পকেট ৰেডি। মই এইটো ছাইডত দেখাই দি আছোঁ। এয়া তো চালে পকেট কেনেকুৱাকৈ বনাব লাগে। তো পকেটটো বনোৱা হোৱাৰ পাছত আমি ইয়াতে কি কৰিম, যিটো কলি কাটি থলোঁ সেই কলিটো আমি জইন দিব লাগিব। তো ইয়াৰে লগত ছেকেণ্ড যিটো আমাৰ ফ্ৰণ্ট পাৰ্ট আছিল, এই ফ্ৰণ্ট পাৰ্টটো আমি ইয়াতে এনেকুৱাকৈ চিলাই মাৰিম। তো চাওক, এইটো আমাৰ কলি জইন হ'ল। কলি দিয়াৰ মানে এটাই, যিটো হাইটো যাতে আমাৰ টান নহয় আৰু ধৰক বহুতৰ হাই ফাটি যায়। তো এইখিনি কলিটো আমাৰ এইটো চাইড জইন হ'ল। এতিয়া আকৌ চেম এইটো পদ্ধতিতেই যিটো বেক পাৰ্ট আছে সেই বেক পাৰ্টটোতেও আমি কলি ফিটিং কৰিম। তো চাওক, এইটো বেক পাৰ্টটোতে আমাৰ কলি জইন হৈ গ'ল। এতিয়া আমি কি কৰিম, এই ছাইডটো জইন কৰিম। তো এতিয়া হ'ল আমাৰ ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্টৰ যিটো ছাইড, এই ছাইডটো জইন কৰিব লাগিব। তো এইটো আমি ওপৰৰ পৰা এনেকুৱাকৈ মিলাই ল'ম সমান কৰি। তো ইয়াত আমাৰ এইটো মাৰ্জিন লগাই আমি ইয়াৰ পৰা এইখিনি জেগা ফলা ৰাখিব লাগিব। তাৰ কাৰণে কি কৰিম, এই যিটো ছাইডৰ চিলাইটো এইখিনিতে আমি শেষ কৰিম। তো ইয়াতে আমি ৰখাই দিলোঁ। তো চাওক, দুটা ছাইড আমাৰ চিলাই হ'ল। এতিয়া আমি কি কৰিম, এই যিখিনি ছাইড ফলা, এই ছাইড ফলাখিনি বনাব লাগিব। তাৰ কাৰণে কি কৰিম, ইয়াৰ পৰা এই ইয়ালৈকে মাৰ্জিন আছে, ইয়াৰ পৰা আমি এই কাপোৰটো এনেকৈ চিলাই মাৰিম। এটা জাষ্ট বহুত ডিজাইন ছাইড বনাব লাগে এনেকৈ। তো এই ছাইডটো এনেকৈ চিলাই মাৰিলোঁ, এইটো এনেকৈ জুখি এইটো আমি মাৰ্জিন উঠালোঁ। এতিয়া ইয়াৰ পৰা এই ছাইডটো আমি এনেকৈ চিলাই মাৰিম, এনেকৈ মাৰ্জিন কৰিব পাৰিম। এইটো এনেকৈ চিলাই মাৰাৰ পাছত এই যিখিনি কাপোৰ, এই কাপোৰটো আমি এইটো এনেকৈ উঠাই দিম, দুটা পাৰ্টৰ চিলাই মাৰিম। এইটো চাওক, বহুত সহজতে আমি এইটো ছাইড ফলাটো বনাই দিলোঁ।
এইটো আমাৰ হৈ গ'ল। এতিয়া আমি কি কৰিম, যেটো সাইড জইন তলৰ যেটো জইন সেই জইনটো দিম। তো ইয়াতে তলত বটম আছিল আমাৰ কিমান 15 ইঞ্চি। তো আমি 15 ইঞ্চি ইয়াতে বটম এনেকুৱাকে জুখি পেলাই এইটো চিলাই মাৰি আহিম বৰাবৰ। তো এতিয়া আমাৰ পায়জামাটো অলমোস্ট ৰেডি। তলৰ চিলাইটো আমি মাৰিলো। এতিয়া অকল কি আছে, বেলৰ কামখিনি আছে আমাৰ। এতিয়া ইয়াতে আমি জইন দিম এইটো। এই যেটো বেলৰ যেটো কাপোৰ এইটো আমি ভিতৰৰ পৰা নি পেলাই সন্মুখৰ পেনে মানে কি সিধা সাইডত আমি চিলাইটো পেলাম। তাৰ কাৰণে এইটো আমি ভিতৰত ধৰিম এইটো। এই চাওক, সেই সাইডটো চাওক। তো পায়জামাৰ পেণ্টটোৰ কাটিং কেনেকুৱা লাগিল আৰু চিলাই কেনেকুৱা লাগিল, তো প্লিজ আপোনালোকে কমেণ্ট কৰি জনাই দিব। বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত।